এই বৈশ্য অসম বাকী ৰাজ্যখনে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ অহা 19 নৱেম্বৰ তাৰিখে পিএম কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তি ধন প্ৰদান কৰিব চৰকাৰে কিন্তু এই টকা লাভ কৰিব হলে কৃষকসকলে বিশেষ তিনিটা কাম কৰিব লাগিব লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি কেইবাটাও বৃহৎ মন্তব্য কৰিলে লগতে অসমৰ প্ৰতিটো জিলাতে নতুন গেছৰ মূল্য নিৰ্ধাৰণ কৰিলে চৰকাৰে গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ পিএম কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধনক লৈ আপডেটটো আহিছে চাই লওক 19 নৱেম্বৰত কৃষকৰ বেংক একাউণ্টত সোমাব 2,000 টকা প্ৰকাশ পালে হিতাধিকাৰীসকলৰ তালিকা ধন নাপালে দিয়ক অভিযোগ দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ অহা 19 নৱেম্বৰ তাৰিখে দেশৰ কৃষকসকলৰ বেংক একাউণ্টত সোমাব 2,000 টকা আপুনিও সাজু হওক পিএম কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ নতুন নিয়মেৰে এবাৰ দেশৰ কৃষকসকলৰ বেংক একাউণ্টত জমা হ'ব 21 নম্বৰ কিস্তিৰ টকা তাৰ বাবে আজিয়ে কৰি লওক কেআইচি আপডেট নকৰিলে নাপাব টকা কেআইচি আপডেট যিসকল কৃষকে এতিয়ালৈকে কৰা নাই তেনেহ'লে তেওঁলোকে শীঘ্ৰেই কৰি লওক কেআইচি আপডেট জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম ইতিমধ্যে কটা গৈছে পিএম কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধন পাবলৈ সাজু হওক প্ৰকৃত হিতাধিকাৰীসকল মুকলি কৰিছে হেল্পলাইন নম্বৰ 155261 এই বিশেষ নম্বৰৰ সৈতে যোগাযোগ কৰি আপোনালোকে সকলোখিনি তথ্য জানিব পাৰিব দেশৰ কৃষকসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ 19 নৱেম্বৰ ৰাতিপুৱা 10 বজাৰ লগে লগে পিএম কিষাণ যোজনাৰ অধীনত বেংক একাউণ্টত সোমাব কৃষকসকলে 2,000 টকা গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে অত্যন্ত জৰুৰী খবৰ কাৰণ কেআইচি আপডেট নকৰিলে নাপাব 21 নম্বৰ কিস্তিৰ টকা গতিকে কেআইচি আপডেট যদিহে এতিয়ালৈকে কৰা নাই তেনেহ'লে অতি শীঘ্ৰে কেআইচি আপডেট কৰি লওক লগতে চৰকাৰে পিএম কিষাণ যোজনাক লৈ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে সেই লিষ্টখনত যিসকল কৃষকৰ নাম থাকিব তেওঁলোকে লাভ কৰিব 21 নম্বৰ কিস্তিৰ টকা গতিকে লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই অতি শীঘ্ৰে গৈ পৰীক্ষা কৰক যদি চাব নোৱাৰে তেনেহ'লে ইতিমধ্যে মই ভিডিঅ' এটা বনাই থৈছোঁ আপোনালোকে সেই ভিডিঅ'খিনি চাই ল'ব পাৰিব আৰু তাতে সবিশেষ তথ্য জানিব পাৰিব লগতে বন্ধুসকল পিএম কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধন পাবলৈ অকল কেআইচি আপডেটে নহয় বেংক একাউণ্টটো ঠিক হৈ থাকিব লাগিব কাৰণ বেংকৰো কেআইচি আপডেট কৰিব লাগিব বেংকৰ লগত আপোনালোকৰ আধাৰ কাৰ্ড লিংক থাকিব লাগিব অথবা IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে কিন্তু 19 নৱেম্বৰ তাৰিখে পিএম কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তি ধন লাভ কৰিব গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও বৃহৎ মন্তব্য কৰিছে পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক মহিলা সবলীকৰণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে মডেল ষ্টেট ৰূপে পৰিচিত হৈছে অসম দেশৰ ভিতৰতে এতিয়া চৰ্চিত হৈছে অসম মডেল আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটৰ মহিলাৰ জৰিয়তে 10,000 টকাৰে অভিযান আৰম্ভ কৰিছিল অসম চৰকাৰে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক দিয়া হৈছিল 10,000 টকাৰ অনুদান ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ বাবে এই বিশেষ অভিযান আৰম্ভ কৰিছিল অসম চৰকাৰে এই অভিযানৰ প্ৰতি আকৰ্ষিত হৈ বিহাৰ চৰকাৰে বিষয়া আহিছিল অসমলৈ অসমৰ এই আঁচনি অধ্যয়ন কৰি আকৃষ্ট হৈছিল তেওঁলোক বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পিছত লাডলি বেহনা নামেৰে মধ্য প্ৰদেশতো এই আঁচনি আৰম্ভ কৰিছিল চৰকাৰে একেদৰে বিহাৰ চৰকাৰেও এই আঁচনি ৰূপায়ণ কৰিছিল বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মহিলা সবলীকৰণ ক্ষেত্ৰত অসম এতিয়া দেশৰ ভিতৰতে মডেল ষ্টেট হিচাপে লাভ কৰিছে প্ৰতিষ্ঠা বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে গতিকে অসমৰ যি আত্মসহায়ক গোটৰ মহিলাসকলক চৰকাৰে 10,000 টকা দিছিলে আৰু এই আঁচনিটোৱে এতিয়া বিহাৰ লগতে মধ্য প্ৰদেশত তেওঁলোকৰ চৰকাৰে আৰম্ভ কৰিছে আৰু এই আঁচনিটোৰ নাম তেওঁলোকে বেলেগ দিছে অৰ্থাৎ লাডলি বেহনা নামে দিছে আৰু বন্ধুসকল অসমত যিসকল মহিলা আত্মসহায়ক গোটৰ বাবে আবেদন কৰিছিলে বা 10,000 টকা লাভ কৰিছে তেওঁলোকে কিন্তু পৰৱৰ্তী কিস্তিত লাভ কৰিব 25,000 টকা আৰু তাৰ নেক্সট ইনষ্টলমেণ্টত লাভ কৰিব 50,000 টকা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ গেছ চিলিণ্ডাৰৰ প্ৰতিটো ডিষ্ট্ৰিক্টতে নতুনকৈ চৰকাৰে নিৰ্ধাৰণ কৰিছে মূল্য আপডেটটো চাই লওক ৰন্ধন গেছৰ চিলিণ্ডাৰত আপোনাৰ পৰা অতিৰিক্ত ধন লৈছে নেকি যদি লৈছে তেনেহ'লে ডাঙৰ খবৰ প্ৰকাশ পালে ৰন্ধন গেছৰ নতুন মূল্যৰ তালিকা ৰন্ধন গেছৰ চিলিণ্ডাৰত আপোনাৰ পৰা অতিৰিক্ত ধন লৈছে নেকি গেছ এজেন্সি প্ৰকাশ পালে ৰন্ধন গেছৰ নতুন মূল্যৰ তালিকা অৰ্থাৎ সমগ্ৰ অসমতে নতুনকৈ তালিকা মুকলি কৰিছে চৰকাৰে চাই লওক কোন জিলাত কিমান দাম বৃদ্ধি পালে বা দাম কমিলে আপডেটটো আগলৈ চাই থাকিব
বজালী জিলাত 895 টকা বৰ্তমান হৈ আছে গেছ চিলিণ্ডাৰৰ দাম। লগতে বাক্সা জিলাত 910 টকা হৈ আছে গেছ চিলিণ্ডাৰৰ নতুনকৈ দাম। লগতে বৰপেটা জিলাত 895 টকা হৈ আছে ৰন্ধন গেছৰ নতুন মূল্য। লগতে বিশ্বনাথ চাৰিআলিত 918.50 পইচা হৈ আছে। লগতে বঙাইগাঁৱত 887 টকা হৈ আছে ৰন্ধন গেছৰ নতুন মূল্য। লগতে কাছাৰ জিলাত 987.50 পইচা হৈ আছে বৰ্তমান নতুন গেছ চিলিণ্ডাৰ। লগতে চৰাইদেউ ডিষ্ট্ৰিক্টত 861.50 পইচা হৈ আছে নতুন গেছ চিলিণ্ডাৰৰ মূল্য। চিৰাং ডিষ্ট্ৰিক্টত অৰ্থাৎ 887 টকা হৈ আছে। লগতে দৰং জিলাত 910 টকাতে লাভ কৰিব এতিয়াৰে পৰা গেছ চিলিণ্ডাৰ। আৰু ধেমাজি জিলাত 918.50 পইচা হৈ আছে নতুন গেছ চিলিণ্ডাৰৰ মূল্য। আৰু ধুবুৰী জিলাত 903.50 পইচা হৈ আছে নতুন গেছ চিলিণ্ডাৰৰ মূল্য। ডিব্ৰুগড়ত 852 টকা প্ৰকাশ পালে নতুন গেছ চিলিণ্ডাৰৰ মূল্য। আৰু ডিমা হাছাওত 111.50 পইচা হৈ আছে গেছ চিলিণ্ডাৰৰ দাম। গোৱালপাৰা জিলাত 886.50 পইচা হৈ আছে নতুন গেছ চিলিণ্ডাৰৰ মূল্য। লগতে গোলাঘাট জিলাত 869.50 পইচা হৈ আছে। গুৱাহাটীত 902 টকাতে নতুন চিলিণ্ডাৰ ক্ৰয় কৰিব পাৰিব গ্ৰাহকসকলে। হাইলাকান্দিত 996 টকাতে লাভ কৰিব নতুন গেছ চিলিণ্ডাৰ বুলি ঘোষণা কৰিছে। আৰু হোজাই জিলাত 925 টকাতে পাব গেছ চিলিণ্ডাৰ গ্ৰাহকসকলে। লগতে যোৰহাটত 861.50 পইচাতে লাভ কৰিব গ্ৰাহকসকলে নতুন গেছ চিলিণ্ডাৰ। কামৰূপ মেট্ৰত 902 টকাতে লাভ কৰিব গ্ৰাহকসকলে নতুনকৈ চিলিণ্ডাৰ। লগতে কাৰ্বি আংলঙত 875 টকা হৈ আছে গেছ চিলিণ্ডাৰৰ নতুন মূল্য। আৰু শ্ৰীভূমিত 987.50 পইচা হৈ আছে গেছ চিলিণ্ডাৰৰ নতুন মূল্য। কোকৰাঝাৰত 887 টকা হৈ আছে নতুন গেছ চিলিণ্ডাৰৰ মূল্য। আৰু লগতে লখিমপুৰত 918.50 পইচা হৈ আছে গেছ চিলিণ্ডাৰৰ মূল্য। মাজুলীত 869.50 পইচা হৈ আছে গেছ চিলিণ্ডাৰৰ মূল্য। আৰু মৰিগাঁও জিলাত 912.50 পইচা হৈ আছে গেছ চিলিণ্ডাৰৰ মূল্য। নগাঁৱত 925 টকাতে লাভ কৰিব গ্ৰাহকসকলে নতুন চিলিণ্ডাৰ। আৰু আপোনাৰ জিলাত কিমান টকা হৈছে আপোনালোকে কমেণ্ট এটা কৰিবলৈ জনাবলৈ নাপাহৰিব। নলবাৰীত 910.50 পইচাতে লাভ কৰিব। দক্ষিণ শালমাৰাত 903.50 পইচাতে লাভ কৰিব গ্ৰাহকসকলে চিলিণ্ডাৰ। শিৱসাগৰত 860.50 পইচাতে লাভ কৰিব গ্ৰাহকসকলে চিলিণ্ডাৰ। লগতে শোণিতপুৰত 918 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। আৰু লগতে তিনিচুকীয়া জিলাত 852.50 পইচাতে লাভ কৰিব গ্ৰাহকসকলে নতুনকৈ চিলিণ্ডাৰ। ওদালগুৰিত 918.50 পইচাতে লাভ কৰিব পাৰিব এতিয়াৰে পৰা গ্ৰাহকসকলে চিলিণ্ডাৰ। আৰু পশ্চিম কাৰ্বি আংলঙত 925 টকাতে লাভ কৰিব গ্ৰাহকসকলে চিলিণ্ডাৰ। গতিকে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰে নতুনকৈ নিৰ্ধাৰণ কৰিছে গেছ চিলিণ্ডাৰৰ মূল্য। অৰ্থাৎ অসমৰ প্ৰতিটো জিলাৰ বাবে চৰকাৰে নতুনকৈ গেছ চিলিণ্ডাৰৰ দাম নিৰ্ধাৰিত কৰিছে। আৰু যদি আপোনালোকে এই টকাৰ উপৰিও যদি আপোনালোকৰ পৰা টকা লৈছে গেছ এজেঞ্চিসমূহে, তেনেহ'লে কিন্তু আপোনালোকে ডাইৰেক্ট আপোনালোকৰ ওচৰ চুবুৰীয়া থানাৰ সৈতে যোগাযোগ কৰি আপোনালোকে অভিযোগ দিব পাৰিব। আৰু এটা অভিযোগৰ পিছতে কিন্তু জেল পৰ্যন্ত হ'ব পাৰে গেছ এজেঞ্চিৰ বিষয়াৰ। গতিকে আপোনালোকে চাই ল'ব যে আপোনালোকৰ জিলাত কিমান টকা হৈ আছে বৰ্তমান নতুন গেছ চিলিণ্ডাৰৰ মূল্য। যদি আপোনালোকৰ পৰা এই টকাখিনি লৈছে তেনেহ'লে ঠিকে আছে, বা ইয়াতকৈ যদি বেছি লৈছে তেনেহ'লে কিন্তু আপোনালোকে অভিযোগ দিব পাৰিব। আৰু এই কথা ইতিমধ্যে চৰকাৰে অৱগত কৰিছে নতুনকৈ মূল্য। গতিকে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। কাৰণ আপোনালোকে যেতিয়া নতুনকৈ গেছ চিলিণ্ডাৰ ক্ৰয় কৰিব আৰু ক্ৰয় কৰাৰ সময়ত যদি আপোনালোকৰ জিলাত কিমান টকা হৈ আছে অৰ্থাৎ সেই টকাতকৈ যদি বেছি লয় তেনেহ'লে আপোনালোকে অভিযোগ দিব পাৰিব। লগতে চৰকাৰে লগালগ একশ্যন ল'ব। আৰু বন্ধুসকল, এই ভিডিঅ'টো কিন্তু সকলো অসমবাসী ৰাইজে চোৱাটো উচিত। কাৰণ এই ভিডিঅ'টো চাই যাতে সকলোৱে জানিব পাৰে যে অসমৰ কোনটো জিলাত কিমান টকা নতুনকৈ গেছ চিলিণ্ডাৰৰ দাম নিৰ্ধাৰিত কৰিছে। গতিকে আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।